দক্ষিণ লাইলৰি প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক জমছেদ আলী ছাৰৰ বিদায় সভা সামগ্ৰী সমষ্টিৰ ৰূপহী আৰক্ষী থানাৰ অন্তৰ্গত লাউকা শিক্ষাখণ্ডৰ অধীনস্থ দক্ষিণ লাইলৰি প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক জমছেদ আলী ছাৰৰ বিদায় সভা আজি আনুষ্ঠানিকভাৱে সম্পন্ন হয়। জালাল উদ্দিন নামৰ শিক্ষকজনৰ সভাপতিত্বত অনুষ্ঠিত হয় বিদায় সভাখন। বিদায়ী শিক্ষকজনে 1990 চনত দক্ষিণ লাইলৰি প্ৰাথমিক বিদ্যালয়ত জীৱনৰ কৰ্মজীৱনৰ পাতনি মেলে আৰু একেখন বিদ্যালয়ৰ পৰা 2025 চনত অৱসৰ গ্ৰহণ কৰে। সুদীৰ্ঘ প্ৰায় 35 বছৰ কাল চাকৰি কৰি আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰে বিদায়ী শিক্ষক জমছেদ আলীয়ে। দক্ষিণ লাইলৰি প্ৰাথমিক বিদ্যালয়ৰ বৰ্তমানৰ প্ৰধান শিক্ষক জামিনুল ইছলামৰ তত্ত্বাৱধানত বিদায়ী শিক্ষকজনক অৰ্থাৎ জমছেদ আলীক আনুষ্ঠানিকভাৱে বিদায় দিবলৈ এখন সম্বৰ্ধনা সভাৰ আয়োজন কৰা হয়। লাইলৰি সমল কেন্দ্ৰৰ চিআৰচিচি জান্নাতুল ইয়াছমিনে সম্বৰ্ধনা অনুষ্ঠান পৰিচালনা কৰা সভাখনত 2 শতাধিক লোক উপস্থিত থাকে। বিভিন্ন চৰকাৰী বেচৰকাৰী বিদ্যালয়ৰ শিক্ষকসকলৰ লগতে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ গাম্ভীৰ্যপূৰ্ণ সভাখনত উপস্থিত থাকি বিদায়ী শিক্ষক জমছেদ আলীক আদৰণি জনায়। বিশিষ্ট শিক্ষাবিদ সেকান্দৰ আলী আৰু মুকছিদুল ইছলামে ভাষণ প্ৰসংগত বিদায়ী শিক্ষকজনক অৱসৰৰ পিছতো বিদ্যালয়খনৰ প্ৰতি সুদৃষ্টি ৰাখিবলৈ আহ্বান জনায়। এই মুহূৰ্তত মন্তব্য আছে আপোনালোকলৈ আগবঢ়াইছো। সুদীৰ্ঘ 35 বছৰ কাল প্ৰায় 35 বছৰ কাল চাকৰি জীৱনৰ অন্তত আজি আপুনি বিদায়ৰ বেলা আপুনি সমাজখন আপুনি যেহেতু শিক্ষক আপোনাক সমাজখনে আপোনাক ফলো কৰে অনুসৰণ কৰে গতিকে সমাজখনৰ গেঠাতে আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ গেঠাতে আপুনি কি ক'ব? মইতো প্ৰতিজন ছাত্ৰৰ গাৰ্জেনে নিজৰ ল'ৰা ছোৱালীক স্কুলত যাতে সময়মতে পঠায় তাৰ কাৰণে ভিতৰতে অনুৰোধ জনালে আৰু মই এইটো ভাবোঁ যে আমাৰ বিদ্যালয়বিলাক এতিয়া অলপ ভাল হৈ আছে আৰু আমাৰ ছাত্ৰ ছাত্ৰী গাৰ্জেনবিলাকে ভালকৈ তেওঁলোকৰ ল'ৰা ছোৱালীসকলক স্কুলত পঠায় অনুমান কৰিছে যে তেখেত যে এখন কাৰণ বিদায় মিটিঙত যিখিনি মানুহে হাৰি জনাইছে তাতে আমি অনুভৱ কৰিছো যে তেখেতে সেইটো স্কুলত মানে এটা আদৰ্শৱান শিক্ষক আছিল বুলি আমি অনুভৱ কৰিম আৰু এইটো স্কুলত তেখেতে 1990 চনত তেখেতে নিযুক্তি পাইছিলে। একেই স্কুলৰ পৰাই তেখেতে মানে আজি বিদায় হ'ব লগা হৈছে অৱসৰ লৈছে একেই স্কুলৰ পৰা মানে তেখেতে অৱসৰ লৈছে। ধন্যবাদ জনাইছো আপোনালোকে আমাৰ এই পঢ়াই গৈছে আমি ছাৰ যাব পাৰিম তেখেতে মই আশীৰ্বাদ কৰিছো যে সমাজৰ লগত ওতঃপ্ৰোতভাৱে জড়িত কৰি শিক্ষাৰ প্ৰতি ধাউতি হয় ল'ৰা ছোৱালী যাতে আৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত